হৰে কৃষ্ণ সপ্তাহটোত ফুৰতলৈ নীলোৎপল হৰিকথা অমৃতম সমূহ আমাৰ সদস্যৰ হৈ আপোনাক স্বাগতম জনাইছো আৰু আমি অহা সপ্তাহটোৰ ফুৰতে এই সম্পৰ্কে আলোচনা কৰিব ওলাইছো। অহা কালিলৈ 26 তাৰিখ জুলাই মাহৰ সোমবাৰ আৰু 2 শ্ৰীধৰ এটো হৈছে আমাৰ 535তম গুৰাব্ধৰ আৰু অসমীয়া শাওণ মাহৰ 8 তাৰিখ। সূৰ্য উদয় হ'ব 4:46 ৰাতিপুৱা আৰু অস্ত যাব 6:13। চন্দ্ৰ উদয় হ'ব সন্ধিয়া 8:13 আৰু স্তিমিত হ'ব 6:44। তিথি অহা কালিলৈ কৃষ্ণ তৃতীয়া তিথি আৰু ই পাছৰ দিনা অৰ্থাৎ মঙ্গলবাৰে 2:54 থাকিব ৰাতিপুৱা। আৰু নক্ষত্ৰ অহা কাইলৈ ধনিষ্ঠা নক্ষত্ৰ ৰাতিপুৱা 10:20 থাকিব। তাৰ পাছতেই শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। অহা কাইলৈ যোগ সৌভাগ্য যোগ 10:40 সন্ধিয়ালৈ থাকিব, ৰাতিলৈ থাকিব। কৰণ বনিতকৰণ ই আবেলি 3:24 থাকিব। তাৰ পাছত বৃষ্টিকৰণ আৰম্ভ হ'ব। অমৃতকাল 3:06 ৰাতিপুৱা 3:06 মানে 5 দিনা অৰ্থাৎ 27 তাৰিখে ৰাতিপুৱা 3:06 পৰা 4:41। ৰাহুকাল ৰাতিপুৱা 6:27 পৰা 8:08। তাৰ 5 দিন মঙ্গলবাৰ 27 জুলাই 3 শ্ৰীধৰ আৰু শাওণ মাহৰ 9 তাৰিখ। সূৰ্য উদয় হ'ব 4:46 আৰু সূৰ্য স্তিমিত হ'ব 6:13। চন্দ্ৰ উদয় হ'ব ৰাতি 8:49 আৰু চন্দ্ৰ অস্ত যাব 7:45 ৰাতিপুৱা 5 দিনা। তিথি চতুৰ্থী তিথি আৰু ই 28 তাৰিখ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 2:28 থাকিব। নক্ষত্ৰ শতভিষা আৰু সি ৰাতিপুৱা 10:14 থাকিব। তাৰ পাছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ অহা কাইলৈ মঙ্গলবাৰলৈ শোভনা যোগ ৰাতি 9:11 থাকিব। কৰণ বভকৰণ আবেলি 2:35 থাকিব। তাৰ পাছত বলভকৰণ আৰম্ভ হ'ব আৰু সি 5 দিনা 2:28 পুৱা থাকিব। অমৃতকাল 5 দিনা অৰ্থাৎ পুৱতি নিশা 2:35 পৰা 4:13 থাকিব আৰু ৰাহুকাল আবেলি 2:51 পৰা 4:32 থাকিব। আৰু সেইদিনা কোনো ঠাইত গজানন সংক্ৰান্তি চতুৰ্থী উদযাপিত হ'ব। ইয়াৰ পাছদিনা বুধবাৰ 28 জুলাই 4 শ্ৰীধৰ 10 শাওণ। সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:12। চন্দ্ৰ উদয় হ'ব ৰাতি 9:22 আৰু চন্দ্ৰ স্তিমিত হ'ব 5 দিনা ৰাতিপুৱা 8:42। তিথি পঞ্চমী তিথি কৃষ্ণপক্ষৰ পঞ্চমী তিথি আৰু ই 2:48 থাকিব। 5 দিনা পুৱা 2:48 থাকিব। নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ ই দিনৰ 10:45 ৰাতিপুৱালৈ থাকিব। তাৰ পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ অতিগণ্ড যোগ 8:19 থাকিব ৰাতি আৰু কৰণ পৌলভকৰণ আবেলি 2:32 থাকিব। তাৰ পাছত তৈতিলাকৰণ আৰম্ভ হ'ব। অমৃতকাল দেখা নাযায়। ৰাহুকাল ৰাতিপুৱা 11:29 পৰা দিনৰ 1:10 আৰু সেইদিনা আমাৰ গৌড়ীয় বৈষ্ণৱসকলৰ বাবে শ্ৰী গোপাল ভট্ট গোস্বামীৰ তিৰুভাৱ তিথি। ইয়াৰ পাছৰ দিনা বৃহস্পতিবাৰ 29 জুলাই 5 শ্ৰীধৰ আৰু 11 শাওণ। সূৰ্য উদয় হ'ব 4:47 আৰু অস্ত যাব 6:12। চন্দ্ৰ উদয় হ'ব ৰাতি 9:53 আৰু চন্দ্ৰ স্তিমিত যাব 5 দিনা পুৱা 9:36। নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ দিনৰ দুপৰীয়া 12:03 থাকিব। তাৰ পাছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ সুকৰ্ম যোগ 8:03 ৰাতি 8:03 থাকিব। তাৰ পাছত ধৃতি যোগ আৰম্ভ হ'ব। কৰণ গৰজকৰণ 3:15 আবেলি থাকিব। তাৰ পাছত বনিতকৰণ আৰম্ভ হ'ব। অমৃতকাল ৰাতিপুৱা 6:59 পৰা 8:40। ৰাহুকাল দিনৰ
আবেলি 1:10 পৰা 2:50 তাৰ পাছদিনা শুক্ৰবাৰ 30 জুলাই 6 শ্ৰীধৰ 12 শাওন সূৰ্য উদয় হ'ব 4:48 ৰাতিপুৱা আৰু স্তিমিত হ'ব আবেলি 6:11 চন্দ্ৰ উদয় হ'ব ৰাতি 10:24 আৰু স্তিমিত যাব পাছদিনা পুৱা 10:29 তিথি সপ্তমী তিথি আৰু এই তিথি গোটেই ৰাতি থাকিব নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ আবেলি 2:03 থাকিব তাৰ পাছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব যোগ ধৃতি যোগ ৰাতি 8:20 থাকিব কৰণ বৃষ্টিকৰণ আবেলি 4:42 থাকিব তাৰ পাছত বভকৰণ আৰম্ভ হ'ব আৰু এই গোটেই নিশাই বভকৰণ থাকিব অমৃতকাল দিনৰ 11:27 পৰা আবেলি 1:11 আৰু ৰাহুকাল 9:49 ৰাতিপুৱা 9:49 পৰা 11:29 তাৰ পাছদিনা শনিবাৰ জুলাই মাহৰ 31 তাৰিখ আৰু 7 শ্ৰীধৰ আৰু শাওন মাহৰ 13 তাৰিখ সূৰ্য উদয় হ'ব 4:48 আৰু সূৰ্য অস্ত যাব 6:10 চন্দ্ৰ উদয় হ'ব ৰাতি 10:55 আৰু চন্দ্ৰ স্তিমিত হ'ব 11:22 পাছদিনা পুৱা তিথি সপ্তমী তিথি ইতিমধ্যে আমি কৈছো সপ্তমী তিথি আগদিনা আৰম্ভ হৈ গোটেই নিশা আছে আৰু এই সপ্তমী তিথি 31 জুলাই দিনাও ৰাতিপুৱা 5:40 থাকিব তাৰ পাছত অষ্টমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ আবেলি 4:38 থাকিব 38 থাকিব তাৰ পাছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হুল যোগ ৰাতি 9:02 থাকিব কৰণ বভকৰণ ৰাতিপুৱা 5:40 থাকিব তাৰ পাছত বলভকৰণ আৰম্ভ হ'ব আৰু ই সন্ধিয়া 6:45 থাকিব তাৰ পাছত কৈলৱকৰণ আৰম্ভ হ'ব অমৃতকাল ৰাতিপুৱা 8:39 পৰা ৰাতিপুৱা 10:26 ৰাহুকাল ৰাতিপুৱা 8:09 পৰা ৰাতিপুৱা 9:49 আৰু বহু ঠাইত কালষ্টমী তিথি উদযাপিত হ'ব তাৰ পাছদিনা সেইটো সপ্তাহৰ শেষ দিন আমি 1 আগষ্ট দেওবাৰ শ্ৰীধৰ মাহৰ 8 তাৰিখ আৰু শাওন মাহৰ 14 তাৰিখ চন্দ্ৰ উদয় হ'ব সূৰ্য উদয় হ'ব 4:49 আৰু সূৰ্য স্তিমিত যাব 6:10 তিথি অষ্টমী তিথি 7:56 পৰ্যন্ত ৰাতিপুৱা থাকিব আৰু চন্দ্ৰ উদয় হ'ব ৰাতি 11:29 আৰু স্তিমিত যাব পাছদিনা দুপৰীয়া 12:14 নক্ষত্ৰ ভৰণী নক্ষত্ৰ ই পাছবেলা অৰ্থাৎ সন্ধিয়া 7:36 থাকিব যোগ গন্ধ যোগ ৰাতি 10:02 থাকিব কৰণ কৈলৱকৰণ আৰু ৰাতিপুৱা 7:56 থাকিব তাৰ পাছত তৈতিলাকৰণ আৰম্ভ হ'ব আৰু সি ৰাতি 9:11 থাকিব 9:11 থাকিব তাৰ পাছত গৰজকৰণ আৰম্ভ হ'ব অমৃতকাল আবেলি 2:13 পৰা 4:01 আৰু ৰাহুকাল আবেলি 4:30 পৰা সন্ধিয়া 6:10 সেইদিনা শ্ৰী লোকনাথ গোস্বামীৰ তিৰুভাৱ তিথি অনুষ্ঠিত হ'ব আৰু কেইখনমান ঠাইত এই তিথি আগদিনা অৰ্থাৎ 31 জুলাইতে উদযাপন কৰা হ'ব সেই ঠাইখিনিৰ নাম মই কৈ দিছো কলম্বো চেন্নাই নাগপুৰ হায়দৰাবাদ বেংগালোৰ ত্ৰিবান্দ্ৰম মুম্বাই আৰু আহমেদাবাদ এইখিনি ঠাই কলম্বো চেন্নাই নাগপুৰ আহমেদাবাদ বেংগালোৰ ত্ৰিবান্দ্ৰম মুম্বাই আৰু আহমেদাবাদ এইখিনি ঠাইত শ্ৰী লোকনাথ গোস্বামীৰ ডিসএপিয়াৰেন্স অৰ্থাৎ তিৰুভাৱ তিথি 31 জুলাই অৰ্থাৎ আগদিনা শনিবাৰেই উদযাপিত হ'ব এই আছিল অহা সপ্তাহটোৰ থৰতে হৰে কৃষ্ণ